আমি আচলতে শব্দৰে লিখা মানুহ বাৰু কথা ক'বৰ নাজানা বুলিও নকওঁ কথা ক'ব জানো কিন্তু হ'লেও নৰ্মেলি আমাক মানে একচুৱেলি শব্দৰে লিখা মানুহ হিচাপে জানে কিন্তু আজি এনেকুৱা এটা অনুভৱ হৈছে যে আজি আচলতে কথা কোৱাৰহে প্ৰয়োজন আছিলে সৰু কথা নহয় মানে যিখিনি কথাৰ কাৰণে মই আজি এনেকৈ ভিডিঅ' কৰিছোঁ সঁচাকৈ সৰু কথা নহয় আপোনাৰ আমাৰ মনমোহনক মনত আছে নহয় এসময়ত মনমোহন বুলি ক'লে আমাৰ একদম পুৰা এটা এৰিয়া এটা হেৰি হৈৰেজ মই নিজেও কিছুমান জেগাত যে এই মানুহজনে কিয় কথা নক'লে তেতিয়াও মোৰ প্ৰশ্নটো আছিলে যে এই মানুহজনে কিয় কথা নক'লে য়েছ হি ৱাজ এ ব্ৰিলিয়েণ্ট গাই তেওঁ কি কৰা নাই আমাৰ দেশৰ কাৰণে আমাৰ দেশৰ অৰ্থনীতিৰ কাৰণে কিন্তু কথাটো হ'ল যে তেওঁ কিয় মানুহে বিচৰা ধৰণে কথা নক'লে তাৰপিছত আমি এটা কথা ধৰি ল'লোঁ যে তেখেতে কথা ক'ব নাজানে মানে তেওঁৰ মাত সৰু বা তেওঁ কেতিয়াও ৰাজনীতিবিদ নাছিলেইতো তেওঁ আছিল কি তেওঁ আছিল এজন অৰ্থনীতিবিদ গতিকে অৰ্থনীতিবিদ এজনক যেতিয়া হঠাতে আনি পেলাই প্ৰধানমন্ত্ৰী বনাই দিয়া হ'ল তেতিয়া তেওঁৰ চাবিপাত সদায় গান্ধী ফেমিলি বা সেই সময়ত সোনিয়া গান্ধী চবচে ডাঙৰ হৈ গৈছিলতো গতিকে সোনিয়া গান্ধীৰ হাতত সম্পূৰ্ণৰূপে আছিলে গতিকে আমি সেইটো বস্তু বাদ দিলোঁ কিন্তু কথাটো হ'ল যে যেতিয়া আমাৰ ওচৰত হেৰি আছে এনেকুৱা এজন প্ৰধানমন্ত্ৰী আছে যিজনে কথা কোৱাৰ কাৰণেই বিখ্যাত so brilliant in talking and also he is a great guy as a actually artist মই আৰ্টিষ্টৰ নিচিনা বুলি ভাবোঁ তেওঁক যেতিয়া কথা ক'ব আৰম্ভ কৰে কিন্তু কথাটো হ'ল কি যে তুমি কেৱল তেনেকুৱাহে আৰ্টিষ্ট হয় যে যেতিয়া তোমাক কোনোবাই লিখি দিব বা তুমি লিখি ল'বা তাক তুমি ব্যাখ্যা কৰিবা কিন্তু এজন পলিটিচিয়ান হিচাপে আমি কিন্তু তেনেকুৱা এজন মানুহ কেতিয়াও নিবিচাৰোঁ আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে যদি টেলিপ্ৰম্পটাৰ লৈ পেলাই কথা ক'ব পাৰে টেলিপ্ৰম্পটাৰ নোহোৱাকৈ কথা ক'বই নোৱাৰে তেতিয়াহ'লে আমি তাত কেনেকৈ আমি বস্তুবিলাক চাম তেওঁক আমি কেনেকৈ ল'ম আজি আপোনালোকৰ সম্পূৰ্ণ PR চলাই আছে এটা এজেঞ্চিয়ে বা আপোনালোকৰ সংঘই বা সংগঠনে বা কি চলাই আছে আপোনালোকে জানে কিন্তু কথাটো হ'ল যে ৰাজনীতিত থকাৰ পিছত আপুনি এখন দেশৰ প্ৰধানমন্ত্ৰী গতিকে প্ৰধানমন্ত্ৰী এজনে কথা কোৱাৰহে প্ৰয়োজন আছে আৰু মানুহে প্ৰধানমন্ত্ৰীৰ কথা শুনিবলৈ বিচাৰে মই বেলেগ নকওঁ আধা পাগলৰ শেষ বুলি কওঁ আমি ডনাল্ড ট্ৰাম্পক কিন্তু ডনাল্ড ট্ৰাম্পেও আপোনাৰ কিন্তু মিডিয়াৰ সন্মুখত গৈ পেলাই কথা পাতিবলগীয়া অৱস্থা এটা হয় তাৰ কাৰণে লাগিলে তেওঁ কিৰিকিৰি হওক বহুত মানে নাম নষ্ট হওক কিন্তু তেওঁৰ কথা ক'বই লাগিব বুলি এটা হেৰি মানে ষ্টাইল এটা আছে যে ক'বই লাগিব তেওঁ কথাটো তেওঁলোকৰ সেইখিনি ডেম'ক্ৰেচিত আছে আমাৰ মানে উত্তৰ নিদিয়া এইবিলাক কেনেকুৱা কথা হ'ব পাৰে ইয়াৰ পিছত এটা ডাঙৰ কথা কৈছে যে আপোনালোকৰ মানুহখিনিয়ে আপোনালোকৰ এজেঞ্চিয়ে বাৰে বাৰে এটা কথা বুজাব চেষ্টা কৰিছে যে দিল্লীত আজি যিখিনি ল'ৰা ছোৱালীক কোবালে আপোনালোকে আজি সেই বা মানে যিটো অৱস্থা হৈছে সেই ল'ৰা ছোৱালীখিনিক আপোনালোকে বাৰে বাৰে সেই মানুহখিনিক আপোনালোকে বাৰে বাৰে ক'ব বিচাৰে যে বিৰোধীয়ে পঠিয়াইছে বিৰোধী বৰ্তমান সময়ত আপোনালোকেতো বিৰোধী নোহোৱা কৰিয়ে পেলাইছে বিৰোধীৰ যিখিনি মানে একদম ডাঙৰ নেতা আছিলে গোটেইবিলাকক আপোনালোকে হাম দাম দণ্ড ভেদ মিলাই পেলাই যেনেকৈ কি নহওক আপোনালোকৰ লগত মিলাই লৈছে কিন্তু কথাটো হৈছে যে যিখিনি কথা মানে এতিয়া যদি কোনোবাই যদি আপোনালোকৰ কথা ক'বলৈ যায় তেতিয়াহ'লে তেওঁ লেফটিষ্ট হয় আৰে লেফটিষ্টে চান্স কিয় পায় চান্সটো তোমালোকেই দি আছা লেফটিষ্টক তেতিয়াহ'লে সমস্যাটো হৈছে যে লেফটিষ্টক চান্সটো সাধাৰণ মানুহে দিয়া নাই লেফটিষ্টক চান্সটো দি আছে আপোনালোকে সেইখিনি কৰি পেলাই যদি মানুহক আগুৱা বাঢ়ি আছে তেতিয়াহ'লে কেনেকৈ হ'ব এটা কথা সদায় মনত ৰাখিব লাগে যে এইখন ডেমক্ৰেচি হয় আৰু ডেমক্ৰেটিক কাণ্ট্ৰিত আপুনি
ইলেকশ্যন খেলি জিকি আছে ঠিকে আছে, ঠিক আছে। আটাইতকৈ ডাঙৰ কথা হৈছে যে বিজেপিটো অল টাইম ইলেকশ্যন মুডত থাকে। বিজেপি এই কথাটো বাৰে বাৰে কৈ থাকে ন যে আপোনালোকে এভৰি টাইম আপোনালোকে ইলেকশ্যন মুড অন কৰি পেলাই বহি থাকে। কিন্তু কথাটো হৈছে যে যদি এটা কনষ্টিটুৱেঞ্চিত ধৰি লওক ছাপ'জ এটা কনষ্টিটুৱেঞ্চিত 100টা ভোটৰ এটা হেৰি আছে, এখন আছে। গতিকে তাতে আপোনাৰ 5জন মানুহ উঠিছে, 5জনৰ মানে যিজনে উইনাৰ হৈছে তেওঁ 40টা ভোট পাইছে। বাকী কেইজনে মিলি পেলাই আপোনাৰ 60টা ভোট পাইছে। ছেকেণ্ড পজিশ্যন থকা মানুহজনে আপোনাতকৈ যদি 2টা ভোটো কম পাইছে, তথাপিও তেওঁতো হাৰিছে। যিহেতু তেওঁ হাৰিছে বা তেওঁৰ লগত আপোনাৰ ডিফাৰেঞ্চটো ইমান লেভেলত হৈ আছে, গতিকে আপুনি এটা কথা মানে প্ৰত্যেকজন মানুহে বুজাটো দৰকাৰ যে এখন ডেমক্ৰেটিক কাণ্ট্ৰিত চৰকাৰৰ এগেইনষ্টত ভোট দিয়া মানুহ সদায় বেছি। কিন্তু কথাটো হ'ল যে সংহতভাৱে এজন এগেইনষ্টক ভোট নিদিয়ে, প্ৰব্লেমটো সেইটোৱে। গতিকে তাৰ কাৰণে মানুহ চৰকাৰ কৰি আছে। গতিকে আপুনি এটা কথা বাৰ বাৰ মনত ৰাখিব লাগিব যে আপুনি যেতিয়ালৈকে এখন দেশত ৰাজনীতি খেলি আছিলে, মানে শাসনক অহাৰ কাৰণে ৰাজনীতি খেলি আছিলে, তেতিয়া আপুনি এটা দলৰ নেতা আছিলে। কিন্তু যেতিয়া আপুনি এখন দেশৰ প্ৰধানমন্ত্ৰী হৈছে, তেতিয়া আপুনি গোটেই দেশখনৰ প্ৰধানমন্ত্ৰী। Actually, we are not questioning you. We are questioning to that chair where you are sitting. আপুনি এই কথাষাৰ বুজি নোপোৱা নহয়, কিন্তু আপোনালোকে নামাতে। কিন্তু কালি যিখিনি ল'ৰা কোবালে তাত লেফটিষ্টক আনিলে, কাৰোবাৰ কাৰণে আহিছে বুলি কৈ আছে, সেইখিনি বাদ। কিন্তু আপুনি কিয় নামাতিলে? আপুনি যদি এবাৰ কৈ দিয়ে যে যিখিনি হৈছে সেইখিনি ভুল হ'ল, যিখিনি হৈছে সেইখিনি ভুল হ'ল বুলি যদি এবাৰ কৈ দিয়ে নহয়, তাৰপিছত কয় যে তোমালোক ছাত্ৰ, তোমালোকৰ পঢ়া কাম কৰিব লাগিব। হয়, দেশত সমস্যা হৈছে, পেপাৰ লিক আগতেও হৈছিলে, পেপাৰ লিক আজিও হৈছে। পেপাৰ লিক এনেকৈ ক'ব নোৱাৰো যে কালি নহ'ব, কাইলৈও হ'ব। কিন্তু কথাটো হৈছে কি যে আপুনি যদি কয় যে তোমালোক ছাত্ৰ, তোমালোকে পঢ়া, তোমালোকৰ পঢ়াৰ দায়িত্ব তোমালোকে পঢ়া, মই শাসন কৰি আছো, মোৰ শাসন কৰাৰ দায়িত্ব, দেশ চলোৱাৰ দায়িত্ব, মই দেশ চলাম, তোমালোকে চোৱাচোন এবাৰ। ধৰ্মেন্দ্ৰ প্ৰধান কি হয় কি তাৰমানে? আপোনাৰ কি চাবি লৈ বহি আছে, কিবা বিশেষ কিবা লৈ পেলাই বহি আছে নে? ইগ' যদি আছে তো ভাঙি যাব। কিন্তু যদি আপোনাৰ চাবি লৈ আছে, তেতিয়াহ'লে আপোনাক এদিন মানে আপোনালোকে যেনেকে আজি কৈ আছে, কৈ থাকে বাৰে বাৰে যে এই নেহেৰুৱে সময়খিনি, নেহেৰুৱে কি কৰিলে, ইন্দিৰাৰ সময়খিনি কলা অধ্যায়। আপোনাৰ সময়খিনিৰ কথা তেতিয়াহ'লে যেতিয়া ক'ব, তেতিয়া আপোনাৰ থাকিবলৈ, আপোনাৰ কাৰণে কথা ক'বলৈ কোনো মানুহ নাথাকিব। যিটো নেকি আপোনাৰ এই যিদিনা শেষ জাবৰ হৈছিলে আমাৰ মনমোহন সিং ডাঙৰীয়া যেতিয়া জাবৰ হৈছিলে, তেতিয়া শেষত এদিন এটা কথা কৈছিল না, সময়ে এদিন মোৰ বিচাৰ কৰিব। কিন্তু কথাটো হ'ল যে সময়ে বিচাৰ কৰিব, সেইটো সঁচা কথা। তেওঁক প্ৰাপ্যখিনি সময়ে তেওঁক দিয়ে আছে। কিন্তু ডাঙৰ সমস্যাটো এটাই যে তেওঁ কেতিয়াও কথা নক'লে। এই যে কথাষাৰ তেওঁ কথা নক'লে, সেইখিনিৰ বিচাৰো কিন্তু সময়ে দিছে। আপোনাৰো সেই সময়খিনিৰ বিচাৰত এইখিনি হিচাপত থাকিব যে আপুনি কেতিয়াও কথা নক'লে। আপুনি কথা কোৱাৰ প্ৰয়োজন আছিলে। যদি আপুনি আহিব বাধা দিলে হয়, কোনোবাই মাতিছে, কোন অভিজিত দীপকে কালি আহিছে, কোনোবাই মাতিছে, মই সোণম ৱাংচুকৰ কথা নকওঁ, কিন্তু কালি অভিজিত দীপকে কালি অহা মানুহ এজনে যদি মানুহক গতাব পাৰিছে, তেতিয়াহ'লে আপুনি এবাৰ যদি ক'লে হয় নহয় যে তোমালোক নাহিবা, নাহিলে হয়, ইমান কোব নাখালে হয়, ইমান উৎপাত নহ'লে। কিন্তু আপুনি আহচোন চাই লওঁ, মাৰ খাবি, কি কৰিবি, মই নুশুনো কথা, নাপাতো কথা। আপুনি সংসদত গৈ পেলাই ৰাহুল গান্ধীৰ বয়সক লৈ পেলাই ঠাট্টা কৰিলে। কিন্তু আপুনি ঠাট্টা কৰাতকৈ যদি আপুনি ক'লে হয় যে দেশত কি অৱস্থা হৈছে, ভাবক আপুনি এবাৰ যে বৰ্তমান সময়ত ভাৰতবৰ্ষত আপোনাৰ এটা নহয়, দুটা নহয়, 4টা 5টামানকৈ আপোনাৰ ডাঙৰ
হেৰি চলি আছে, আপোনাৰ আন্দোলন চলি আছে। কিয় চলি আছে? কিয় আপোনালোকে সেইখিনি বস্তুক কথা বুলি বা মানে সেই তাৰ প্ৰতি ক'বলগীয়া কিবা আছে বুলি কিয় নাভাবে? কিয় কেতিয়াও বস্তুবিলাকক সমাধানৰ কাৰণে নিনিয়ে? মানে জ্বলি থাকিলে শাসন কৰি থাকিব। চাওক, দেশদ্ৰোহৰ কথা কয়, কিবা আৰু বেলেগ কথা কয়, যিকোনো কথাত যদি আপোনালোকৰ শাসন কৰা মানুহখিনিৰ এগেইনষ্টত কোনোবাই মাত মাতিছে, তেওঁ দেশদ্ৰোহী হৈ গৈছে, ভাৰত বিৰোধী হৈ গৈছে, ভাৰত বিৰোধী সংগঠন চলাই থকা হৈ গৈছে। কথাটো আনকি আজি দুদিনমান আগতে মোকে এজন মানুহে কৈছে যে তোমালোকে আল্লাহ আল্লাহ কৰা, কিন্তু কথাটো হ'ল যে আল্লাহ আল্লাহ কৰিব যাবলৈ মই কি আছে, মোৰ প্ৰয়োজন ক'ত আছে? মই কেতিয়াও এনেকুৱা কথা ক'বলৈ নাযাওঁ। মই লেফটিষ্ট হয়, না মই আপোনাৰ হেৰি হয়, কোনোবা বিশেষ সংগঠনৰ লগত জড়িত। মই কোনো ধৰণৰ সংগঠনৰ লগত জড়িত নাই। কিন্তু কথাটো হ'ল কি, তুমি মোক কিয় কৈছা? কিন্তু মই সাধাৰণ জনতা হিচাপে প্ৰশ্ন কৰিছোঁ। সাধাৰণ জনতা হিচাপে প্ৰশ্ন কৰাৰ প্ৰয়োজন থাকে। এইটো ডেমক্ৰেচি হয়। প্ৰয়োজনে আমাৰ অধিকাৰ আছে, সংবিধানে আমাক অধিকাৰ দিছে। সংবিধানত লৈ মানে দৌৰি থাকিবলগীয়া হৈছে। ডাঙৰ এটা বিশেষ কথা আছে ইয়াতে, যে আজিকালি সৰু সৰু বাচ্চাবিলাকে আলোচনা কৰা হৈছে বাৰে বাৰে, যে মই এদিন মানে এসময়ত কি আছিলে, আপোনাৰ দেশদ্ৰোহ কৰি পেলাই আলফাত গৈছিলে, বা মাওবাদী সংগঠন খুলিব গৈছিলে, বা মানে তেনেকুৱা ধৰণৰ মানে বেলেগ বেলেগ বস্তুবিলাকত যুদ্ধ ওলাই গুচি গৈছিলে। এতিয়া কি কৈছে মানুহে? এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কিছুমানে এনেকুৱা হৈছে যে এদিন তেওঁলোকে এইখন দেশ এৰি গুচি যাব। there is no hope to be changed. যদি নতুন প্ৰজন্মৰ যদি আশা নাই, আশা নোহোৱা হৈ গৈছে, তাৰ মানে নিশ্চয় কিবা এটা সমস্যা হৈছে। সেই সমস্যাখিনিক আমি সমাধান কৰাৰ প্ৰয়োজন আছে, নে আমি বাৰে বাৰে তাক ডাঙৰ কৰাৰ প্ৰয়োজন আছে? আমি কথাবিলাক কিয় অন্য ধৰণে লৈ গৈ আছো, য'ত নেকি মানে মানুহে সদায় এটা অশান্তি, মানসিক এটা চাপ লৈ পেলাই বহি আছে। এডুকেশ্যন ভাল কৰিব কোৱাটো ভুল কথা নে ভাল কথা? ঠিক আছে, লেফটিষ্টেই কৰিছে দিয়া, কিন্তু কথাটো সেইখিনি কথা কিয় বেয়া কথা নেকি? এডুকেশ্যন ভাল কৰিবহে কৈছে। চোৱা, ডেকা ল'ৰাৰ নতুন নৱপ্ৰজন্মৰ পিঠিত যদি কোব পৰিছে, সেই কোবৰ উত্তৰ যেনেকে নহওক তেনেকে দিব। চাওক, আপোনাৰ বৰ্তমান সময়ত পৃথিৱীৰ আটাইতকৈ ডাঙৰ ইকনমিক জাইণ্ট হওক বা মানে শাসক হিচাপেও জাইণ্ট হওক বা যিয়ে নহওক, চবৰে ক্ষেত্ৰত মানে এটা উঠি অহা মানে দেশ বা এটা জাতি হৈছে চাইনা। কিন্তু চাইনাৰ হিউমিলিয়েশ্যন পিৰিয়ড আছিলে। এতিয়া তেওঁলোকে কি কয় যে ইমানো দমন নকৰিবা, য'ৰ পিছত নেকি আমাৰ আকৌ একোৱেই ফিল নহয়। ইমানো দমন নকৰিবা যে ইয়াৰ পিছত আমাৰ ফিল হোৱাটো বন্ধ হৈ যায়। তাৰ মানে কি? তাৰপিছত উঠি আহিব। গতিকে কথাষাৰ অনুভৱ কৰক যে আপোনালোকে যিমান চেষ্টা নকৰক কিয়, যিমান PR এজেঞ্চি লগাই নিদিয়ক কিয়, যিমান যি নকৰক কিয়, এটা এনেকুৱা সময় আহিব যেতিয়া নেকি যাৰ পিছত কোনো কাৰণতে মানে আপোনালোকে দমন কৰি ৰাখিব নোৱাৰে দমন কৰি ৰাখিবলৈ। এখন ভাৰতবৰ্ষ হয়। ভাৰতবৰ্ষত ইমানো মানে ভাৰতবৰ্ষৰ সাংগঠনিক মাটি বা শিপা আপোনাৰ ইমানো মানে দুৰ্বল নহয় যে তেওঁলোকে কেতিয়াবা হাৰি যাব। বাজপেয়ীৰ আপোনালোকৰ মানে আটাইতকৈ সফল প্ৰধানমন্ত্ৰী বাজপেয়ীৰ দিনতো, অটল বিহাৰী বাজপেয়ীৰ দিনতো তেওঁ এষাৰ ডাঙৰ কথা কৈছিলে। সেই কথাটো সকলোৱে জানে যে দেশ সদায় জেগাত থাকিব, শাসন কৰোঁতেহে আহিব আৰু যাব। গতিকে আপোনালোক যাব, কিন্তু যাবৰ সময়ত লিগেচিখিনি প্ৰশ্নটো নিজক কৰক, আমাক একো কৰাৰ প্ৰয়োজন নাই। সেইখিনিহে আমি চাবলগীয়া কথা। গতিকে তাৰপিছতে আমি মানে বাকীবিলাক কথা আগবাঢ়িব পাৰোঁ। গতিকে আশা কৰোঁ প্ৰধানমন্ত্ৰীয়ে কথাবিলাক ক'ব। প্ৰধানমন্ত্ৰীয়ে কথা কোৱাৰ প্ৰয়োজন আছে।
নৰেন্দ্ৰ দামোদৰ দাস মোদী ডাঙৰীয়া, আপোনাক সকলোৱে বিচাৰি আছে আপোনাৰ পৰা যে আপুনি এবাৰ কথা কওক। আপোনাৰ গোটেই শাসনকালত আজি আপোনাৰ 12 বছৰ হৈ গ'ল আপোনাৰ। এই শাসনকালত আপুনি এখন প্ৰেছ কনফাৰেন্স কৰিছে 2019 চনত, আৰু তেতিয়াও আপোনাৰ কথা মিডিয়াৰ উত্তৰ দিবলৈ আপুনি কাষত হেৰিক বহাই লৈছে, অমিত শ্বাহ ডাঙৰীয়াক বহাই লৈছে। এইটো কথা হ'ব পাৰে নেকি? আপুনি আপোনাৰ কাৰণে প্ৰধানমন্ত্ৰীৰ কথা শুনিবৰ কাৰণে মানুহ আহিছে। আপুনি কি কৈছে যে আপুনি মানে সংঘৰ নিয়ম মানি চলিছে। যদি এনেকে যদি আপুনি কয় কথা, তাৰ মানে কি যে এদিন মানুহে আপোনাক এনেকে প্ৰশ্ন কৰিব যে যদি মনমোহন সিং ডাঙৰীয়া কংগ্ৰেছৰ মানে দলৰ পৰা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈ থাকোঁতে যদি সোনিয়া গান্ধীৰ চাবি দিয়া পুতলা আছিল, তাৰমানে আপুনিও RSSৰ সংঘৰ চাবি দিয়া পুতলা হয়। গতিকে কথাবিলাক ভয়ংকৰভাৱে বেয়া হৈ গৈ আছে। গতিকে আপুনি কথাবিলাক ভাল কৰিবৰ কাৰণে অন্যায় নকৰে, আপুনি কৰিব লাগিব। এতিয়া আপুনি কৰক, আপোনাৰ আশাত ৰৈ আছে মানুহে। বেয়া হ'বলৈ বহুত পাৰে, কিন্তু ভাল হ'বৰ কাৰণে মাত্ৰ এটা সৰু কিবা এটা সলনি হৈ যাব লাগে। ৰাস্তাটো অকণমান সলনি কৰাৰ পৰা কি যায়? সকলোৱে কৰা নিচিনাকৈ যদি আপুনি শাসন কৰিছে, তেতিয়াহ'লে কোন ডিফাৰেঞ্চ, কাৰ কি ডিফাৰেঞ্চ আছে? একোৱেই নাই। গতিকে আশা কৰোঁ ঠিক হ'ব, ভাল হ'ব। দেশৰ এটা ভাল সুন্দৰ ভৱিষ্যত আহি আছে, সেইটো আশা কৰিছোঁ। আপোনালোকে শাসনত থাকিবই পাৰিব। কিয়? কাৰণ বৰ্তমান সেইটো একদম চিঞৰ কথা। কিয়? কাৰণ বিৰোধীয়ে নাই, বিৰোধীটো কোনো ধৰণৰ হেৰিয়েই নাই। আৰু যিবিলাক আপোনালোকে কৈ থাকে মানে নেপালত কি হৈছে, ক'ত কি হৈছে, ভাৰতবৰ্ষ সেনেকুৱা দেশ নহয়। নাভাবে ভাৰতবৰ্ষ এনেকৈ। ভাৰতবৰ্ষই সম্পূৰ্ণ বেলেগ ভাবে লয় কথাবিলাক। ভাৰতবৰ্ষৰ মানে যিটো পৰিৱেশ হয়, যিটো সত্তা হয়, সেই সত্তাটো মানে এই সাধাৰণভাৱে হৈ যোৱা ভংগুৰ কোৱালিটিৰ সত্তা নহয়। গতিকে আশা কৰোঁ এখন ভাল সমাজ হ'ব, আৰু আপুনিয়ে গঢ়িব। আশা কৰিছোঁ আপুনি গঢ়ক। কাৰণ কৈছোঁ নহয় যে বিৰোধী নাই। বিৰোধী নাই, নোহোৱা হৈ গৈছে, তাৰ মানে এনেকুৱাও নহয় যে দেশত আন চৰকাৰ হ'বও নোৱাৰে। গতিকে শেষত এটাই কথা ক'ম যে দেশৰ ভাল হওক, মানুহৰ ভাল হওক, আপুনি কথা কওক, আৰু আপুনি কথা ক'লে শুনিব মানুহে।